হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি মই কি বনাব লৈছোঁ, নতুন এটা ৰেচিপি লৈ আছোঁ আপোনালোকৰ মাজত। আপোনালোকে মোৰ থাম্বনেল চাই গম পাইছে মই আজি বনাব লৈছোঁ মেগী মছলা। আপোনালোকৰ ওচৰত মই মেগী মছলা কেনেকুৱা বনাওঁ, প্ৰথমতে মই এটা বইল লৈ লৈছোঁ। তাত মই মেগীকেইটা বইল কৰি লৈছোঁ 2 মিনিটমান। মানে অলপ টান থাকিব লাগিব, বেছি উহাব নালাগে। উহালে বেছি পিছত মছলাটো বনাবলৈ তলত লাগি যাব আৰু ভাল নহ'ব বাৰু। সেইকাৰণে মই ইয়াত মেগীটো উহাই লৈছোঁ। ভালকৈ চাইছোঁ মেগীটো প্ৰথমে অলপ নিমখ দি দিছোঁ আৰু ইয়াত অলপ অইল দি পেলাই বইল কৰি লৈছোঁ। পিছত মই পানীখন পেলাই মেগীটো ইয়াত ৰাখি দিছোঁ আৰু কেৰাহীটো বহাই লৈছোঁ। কেৰাহীটো দিছোঁ ৰিফাইন অইল, আৰু ৰিফাইন অইলটো গৰম হোৱাৰ পিছত মই ইয়াত ব্যৱহাৰ কৰিম এটা গোটা পিঁয়াজ কাটি থোৱা। এইকেইটা ভাজি মই প্ৰথমে ৰঙা কৰি ল'ম। পিঁয়াজখিনি একেবাৰে সহজ বনাব পাৰিব, সৰু ল'ৰা ছোৱালী থাকিলে খাব পাৰিব। একে জ্বলা কম, একেবাৰে তেল মছলা কম। আৰু এই চাওকচোন ধুনীয়া কৰি পিঁয়াজকেইটা ভাজি লওঁ। আপোনালোকে বনাই খাবচোন, মাত্ৰ 2 মিনিটৰ ভিতৰত মেগীটো বনাব পাৰিব। ইমান ধুনীয়াকৈ হয় বাৰু, আপুনি ট্ৰাই কৰিবচোন এনেকুৱা। আৰু ইয়াত ধুনীয়াকৈ পিঁয়াজ এটা ধুনীয়াকৈ কাটি পেলাই ইয়াত ধুনীয়াকৈ দি দিছোঁ। আৰু ইয়াত পিঁয়াজকেইটা ৰঙা হৈ ভাজি হৈ গৈছে। মই ইয়াত এড কৰিম 2টা কণী। আপুনি যিকোনো কণী ব্যৱহাৰ কৰিব পাৰে, হাঁহৰ কণী হওক, কুকুৰাৰ কণী হওক, ব্ৰইলাৰ কণী হওক। মই ইয়াত ব্যৱহাৰ কৰিছোঁ 2টা ব্ৰইলাৰ কণী। আৰু ব্ৰইলাৰ কণী মই এতিয়া পিঁয়াজকেইটা ৰঙা হৈ আছে, মই ইয়াত দি দিম ব্ৰইলাৰ কণী ভাঙি পেলাই। 2টা কণী ব্যৱহাৰ কৰিম মই। প্ৰথমে এটা দি লৈছোঁ, লাষ্টত আৰু এটা দি দিছোঁ। 2টা কণী ব্যৱহাৰ কৰিছোঁ আৰু ধুনীয়াকৈ মই এখন লাৰি ল'ম। ভুজিম নিচিনা মই প্ৰথমে বনাই ল'ম, ভাঙি ল'ম ধুনীয়াকৈ। চাওকচোন, আৰু একেবাৰে হাই ফ্লেমত বনাব, ধুনীয়া ভুজিৰ নিচিনা হৈ যাব। এয়া চাওকচোন ভুজিৰ নিচিনা হৈ গ'ল, চাইছেনে? ধুনীয়া কৰি লাহে লাহেকৈ হৈ আছে। আৰু মই ইয়াত আৰু তেল ব্যৱহাৰ নকৰোঁ বাৰু, যিমানখিনি আছে। আৰু ইয়াত মই এটা বিলাহী দি দিছোঁ। বিলাহীকেইটা দিলে ধুনীয়া হয়, মেগীটো ৰঙা হয়, খাবলৈ বৰ টেষ্টি হয়। মই যিকোনো পাচলি বনালে মই বিলাহী এড কৰোঁ, মোৰ খুবেই ভাল লাগে। আপোনালোকে মই যেনেকুৱা ৰেচিপি বনাওঁ মেগী 2 মিনিটত হৈ যায়, এনেকৈ ট্ৰাই কৰিবচোন। আৰু এইখিনি মেগী মছলা মই এইখিনি বাতিত এটা ধুনীয়া কৰি ছিঙি লৈ লৈছোঁ। মছলাখিনি মই অলপ অলপ হাতেৰে দি দিছোঁ। ধুনীয়াকৈ ভুজিকেইটাত মই মেগী মছলা অলপ এড কৰিছোঁ। আৰু হৈ চাওকচোন ভুজি হৈ গৈছে। মই এইখিনি মেগী মছলা এড কৰিছোঁ। এতিয়া মই ইয়াত দি দিম মেগীখিনি, উহাই থোৱা মেগীখিনি দি দিম। হাতেৰে অলপ অলপ কৰি দি দিম বাৰু। আপোনালোকে কোনে কোনে মোৰ ভিডিঅ' চাই ভাল পায়, প্লিজ মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰি দিব আৰু কমেণ্ট বক্সত জনাবচোন। আৰু লগতে শ্বেয়াৰ কৰি দিব। আপোনালোকে নতুন হৈ থাকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাব। আৰু এইখিনি মেগীখিনি মই চবকেইটা ঢালি দিছোঁ। ঢালি পেলাই দি পেলাই এইখিনি ধুনীয়াকৈ মই লাৰি ল'ম। ধুনীয়াকৈ লাৰি লৈছোঁ মেগীখিনি। আৰু চাওকচোন গোটা গোটা হৈ আছে, এনেকুৱা ৰাখিব, বেছি উহাব নালাগে বাৰু। আৰু ইয়াত চাওকচোন ধুনীয়াকৈ হৈ আছে, দেখিছেনে? আৰু ইয়াত মই অলপ মেগী মছলা, আকৌ বাতি থোৱা মেগী মছলাখিনি মই আকৌ দি দিম, ওপৰৰ ফালে এড কৰি দিম। চাইছেনে ইমান শুকান শুকান হৈছে? আৰু মেগীকেইটা ধুনীয়া হৈ আছে, দেখিছেনে? ইমান ধুনীয়া হৈছে মেগীকেইটা, পূৰা শুকান শুকান হৈ গৈছে। আকৌ ধুনীয়া ভাজি ল'ম 5 মিনিটমান, পূৰা ঝৰঝৰা হৈ যাব নহয়। আৰু এনেকুৱা কৰি ধুনীয়াকৈ ভাজি লৈছোঁ, দেখিছানে? ইমান ধুনীয়া কৰি ভাজি হৈছে আৰু মছলা হৈ আছে ভাজিকেইটা। মই ইয়াত মেগী মছলা ৰাখিছিলোঁ যে, এইখিনি মই এড কৰি ল'ম। অলপমান দি দিছোঁ ছটিয়াই ওপৰৰ ফালে, মছলাকেইটা লাগিবৰ কাৰণে। আৰু অলপ হালধি ব্যৱহাৰ কৰিছোঁ ইয়াত। অলপ জিৰা গুড়িও দি দিম, জিৰা গুড়ি দি দিছোঁ অলপ। হালধি দিছোঁ মানে কালাৰ আহিবৰ কাৰণে। আৰু এইখিনি মছলাকেইটা মই দি দিছোঁ, মেগী মছলা। চাইছেনে ইমান ধুনীয়া হৈছে? এইখিনি মই আকৌ লাৰি দিম, আকৌ লাৰি দিছোঁ, ধুনীয়াকৈ লৈ লৈছোঁ।
এনেকুৱা বনাই খাবচোন, খুবেই ভাল লাগে। আৰু আপোনালোকে ল'ৰা ছোৱালীবিলাকো এনেকুৱা বনাই দিবচোন, খুবেই ভাল লাগে খাই পেলাই। আৰু এনেকৈ ট্ৰাই কৰিবচোন। মইতো প্ৰায়ে বনাওঁ, মোৰ আজি সন্ধিয়াৰ এইটো খাব ল'ৰা ছোৱালী, সেইকাৰণে মই বনাইছোঁ। প্ৰথমতে এনেকৈ ভাঙি ভাঙি দিলে, এনেকুৱা কৰিব নালাগে বাৰু। মই যে একেবাৰে ঢালি দিছোঁ, সেইকাৰণে ভাঙিব লগা হৈ আছে। গৰম আছিলে যে, আপোনালোকে অলপ ঠাণ্ডা হ'লে এনেকৈ হাতেৰে ভাঙি ভাঙি দি দিব, ধুনীয়া হয়। আৰু এই চাওক ধুনীয়া হৈ গৈছে, চাইছে? একে ল' ফ্লেমত ভাজিছোঁ। আৰু এইখিনি মই বাকীখিনি মই ল'ৰা ছোৱালীক দিলোঁ। আৰু এইখিনি মই বাতিত উঠাই মই দেখুৱাম আপোনালোকে চাৰ্ভ কৰি চাব। এইখিনি মোৰ কাৰণে দেই, বাকীকেইটা ল'ৰা ছোৱালীক দি দিলোঁ, এইখিনি মোৰ কাৰণে। লাষ্টত মই এইখিনি দেখাম বাৰু কেনেকুৱা হৈছে কালাৰটো। আৰু এই চাওক ফাইনেল লুক। আজি ভিডিঅ'ত